সুযোগ পোৰ্টেলৰ ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। আপোনালোকে যদি এইবাৰ হাই ছেকেণ্ডেৰী এক্সাম দিছে আৰু আপোনালোকে এইবাৰ হাই ছেকেণ্ডেৰীত ফেইল কৰিছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে সুযোগ পোৰ্টেলৰ সৈতে ৰিএডমিশ্যন কৰিব লাগিব। এতিয়া যিসকলে ৰিএডমিশ্যন কৰিছে সুযোগ পোৰ্টেলত আহি, মই আজি আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। যদি আপোনালোকে সুযোগ পোৰ্টেলৰ জৰিয়তে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিছে, তেনেহ'লে আপোনালোকৰ ৰিএডমিশ্যনৰ কাৰণে কলেজত আপোনালোকে কিমান তাৰিখে যাব লাগিব আৰু চিলেকশ্যন লিষ্টটো কেতিয়া দিব আৰু আপোনালোকে ইয়াত কি আপডেট কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ হাই ছেকেণ্ডেৰীত ফেইল কৰিছে, এতিয়া কিন্তু সেইসকলে এইবাৰ সুযোগ পোৰ্টেলৰ জৰিয়তে অনলাইনতে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব। যদি আপোনালোকে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই নকৰে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ এডমিশ্যন কৰিব আৰু এডমিশ্যন কৰিব নোৱাৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডেৰীত ফেইল কৰিছে, তেনেহ'লে আপোনালোকে অতি সোনকালে সুযোগ পোৰ্টেলত আহি ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰক। আৰু কিন্তু বেছি সময় নাই। কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, ইয়াত কিন্তু সম্পূৰ্ণ এপ্লিকেশ্যন প্ৰচেছ দেখুৱাই দিয়া হৈছে। ফাৰ্ষ্ট কৰিব লাগিব ৰেজিষ্টাৰ, তাৰপিছত আপোনালোকে লগ ইন কৰিব, তাৰপিছত ইয়াত কলেজত এপ্লাই কৰিব, তাৰপিছত ইয়াত একচেপ্ট, তাৰপিছত ইয়াত কমপ্লিট এডমিশ্যন হৈ যাব। কেনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব লাগে, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যিসকলে হাই ছেকেণ্ডেৰীত ফেইল কৰিছে, সেইসকলে আজিকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰক। যিহেতু 15 তাৰিখে সুযোগ পোৰ্টেলটো মুকলি কৰি দিয়া হৈছে, এতিয়া কিন্তু 25 তাৰিখে লাষ্ট ডেট দিয়া হৈছে। 25 তাৰিখে এইটো শেষ হ'ব আৰু কিন্তু 25 তাৰিখে কিন্তু মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট আহি যাব। যিসকলে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিব, যিহেতু এইবাৰ আপোনালোকে কলেজটো চেঞ্জ কৰিব পাৰে, সেইকাৰণে কিন্তু আপোনালোকৰ এতিয়া মেৰিট লিষ্ট আৰু ৱেট লিষ্ট আহিব। তাৰপিছত আপোনালোকে 26 তাৰিখে চাব লাগিব যে আপোনালোকৰ নামটো কোনটো কলেজত চিলেকশ্যন হৈছে, আপোনালোকে সেইটো কলেজত এডমিশ্যন কৰিব লাগিব। ইয়াত চাব, যিহেতু 15 তাৰিখে অপেন কৰি দিয়া হৈছে, ইয়াত 15ৰ পৰা 25লৈকে বৰ্তমান সুযোগ পৰ্টেলটো মুকলি কৰি দিয়া হৈছে। যিহেতু বেছি সময় নাই, সেইকাৰণে যিসকলে এতিয়াও এডমিশ্যনৰ কাৰণে এপ্লাই কৰা নাই, সেইসকলে আজিয়ে এডমিশ্যনৰ কাৰণে এপ্লাই কৰক। 15ৰ পৰা 25লৈকে পৰ্টেলটো খোলা থাকিব। তাৰপিছত 25 তাৰিখে পৰ্টেলটো বন্ধ হ'ব। তাৰপিছত 26 তাৰিখে ৱেটিং লিষ্ট আহিব। আপোনালোকে 27 তাৰিখে সুযোগ পৰ্টেলটো খুলি চেক কৰিব লাগিব যে আপোনালোকৰ নামটো কোনটো কলেজত একচেপ্ট হৈছে, আপোনালোকে ইয়াত একচেপ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে 29 তাৰিখে সেইটো কলেজত আপোনালোকে এডমিশ্যনৰ কাৰণে তাত ডকুমেণ্ট জমা কৰিব, তাত আপোনালোকে এডমিশ্যন কৰিব লাগিব। এতিয়া আপোনালোকৰ ফিজ কিমান টকা হ'ব, এতিয়া কিন্তু এইটো পৰ্টেলত দিয়া নাই। আপোনালোকে ফিজটো আপোনালোকৰ কলেজত যাই দিব লাগিব। সেইকাৰণে যিসকলে ফেইল কৰিছে, সেইসকলে আজি বেছি সময় নাই, সেইসকলে আজিয়ে সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰক। অতি সহজ।